A typical PC uses 20-bit address written in hexadecimal format. তো তাৰমানে আমাৰ তাত এটা পাৰ্সোনেল কম্পিউটাৰ আছে আৰু সেই পাৰ্সোনেল কম্পিউটাৰটো কি ইউজ কৰে 20-bit এড্ৰেছ ইউজ কৰে। তো এড্ৰেছত অবভিয়াছলি আমাৰ ডেটা সোমাই থাকিব। তো সেই য'ত ডেটা সোমাই আছে তাতে আমাৰ 20-bit মেক্সিমাম কেপাচিটি আছে আৰু এইটোক আমি হেক্সাডেচিমেল ফৰ্মেটত লিখিছো। তো এতিয়া আমাক কোৱেশ্চনটো সুধিছে যে হাউ মেনি হেক্সাডেচিমেল ডিজিটছ ডাজ ইচ এড্ৰেছ কণ্টেইন। তো এই হেক্সাডেচিমেল ডিজিট ইচ এড্ৰেছত কিমানটা থাকিব মানে হাউ মেনি হেক্স digit does each address contain তো বস্তুটো এনেকৈ বুজিবলৈ চেষ্টা কৰোঁ। তো আমাক কৈছে লেটছ আমি এটা ডেটা ললো আৰু সেই ডেটাটো হৈছে আমাৰ 20-bit ডেটা 20-bit ডেটা ঠিক আছে তাতকৈ সৰু হ'ব পাৰে বিকজ এইটোতো আমাৰ এড্ৰেছৰ চাইজটো হৈছে এড্ৰেছৰ চাইজ মানে কি আমি এনেকৈ ইয়াতে এটা এড্ৰেছ লৈ লওঁ চ' লেটছ চে এইটো হৈ গ'ল আমাৰ এটা ব্লক ঠিক আছে এটা মেমৰি ব্লক হৈ গ'ল মাজতে ডিভাইড কৰি দিওঁ এইটো দুটা হৈ গ'ল 2 হাফ হৈ গ'ল ইহঁতক ইচক দুটা দুটাকৈ ডিভাইড কৰি টোটেল 4টা হৈ গ'ল আকৌ ডিভাইড কৰি দিওঁ এতিয়া আমাৰ 8টা হৈ যাব আকৌ এবাৰ ডিভাইড কৰি দিওঁ তেতিয়া টোটেল 16 হৈ যাব হৈ গ'ল আমাৰ 16 হৈ গ'ল বাট আমাক 20 লাগে তো আমি আৰু কেনেকৈ 17 18 19 and 20 ঠিক আছে তো এইটো এটা লোকেশ্যন হৈ গ'ল তো এতিয়া আমি কি কৰিম ইচ লোকেশ্যন আমি বিট ভ্যালু দিব 20 বিট টু ম্যাক্সিমাম হ'ল ৰাইট তো ইয়াতেতো এটা সিঙ্গল বিটৰ পৰা আৰম্ভ কৰা বোলে এইখিনিত এটা বিট দিছো হৈ গ'ল এইটো এটা বিট হ'ব তো ইয়াতে ম্যাক্সিমাম ইয়ালৈকে যদি ফিল হয় এইটো 20 বিট এটা এইটো এটা মেমৰি এইটো এটা এড্ৰেছ লোকেশ্যন হৈ গ'ল ঠিক আছে এতিয়া আমাক কৈছে এই এড্ৰেছ লোকেশ্যনটো যিয়ে ভ্যালু আহে ঠিক আছে এই 20 বিট হওক 10 বিট হওক 5 বিট যি হওক সেইটো কিন্তু আমি হেক্সাডেচিমেল ফৰ্মেটতহে লিখিম হেক্সাডেচিমেল ফৰ্মেটতহে লিখিম তো আমাক কৈছে তেনেহ'লে how many hex digit does each address contain তেনেহ'লে each addressত এতিয়া কিমানটা hex digit সোমাব পাৰে ঠিক আছে তো হেতু কাৰণে এতিয়া আমি maximum কিমানটা hex digit হ'ব পাৰে এটো একেবাৰে সিম্পল প্ৰবলেম আমি জানো যে 4টা বিট হলে 4টা বিট যদি থাকে that corresponds to one hex digit হৈ যায় right each hex digitক আমি 4 বিটেৰে ৰিপ্ৰেজেন্ট কৰিব পাৰো তো টোটেল যদি আমাৰ 20 বিটছ আছে so 20 divided by 4 কৰিলে কি হ'ব 5 তাৰ মানে কি 5টা হেক্সাডেচিমেল ডিজিটেৰে আমি এটোক ৰিপ্ৰেজেন্ট কৰিব পাৰো ৰাইট মিনিংটো এনেকা কৈছো একেবাৰে সিম্পল তো এটো হৈ যাব আমাৰ এলএসবি লোৱেষ্ট সিগনিফিকেন্ট বিট আৰু এটো হৈ যাব আমাৰ এমএসবি মোষ্ট সিগনিফিকেন্ট বিট এতিয়া 5টা যদি আমি এটা গ্ৰুপ কৰিছো 1 2 3 4 5 এটো এটা গ্ৰুপ হৈ গ'ল 1 2 3 4 5 এটো নেক্সট গ্ৰুপ হৈ গ'ল 1 2 3 4 5 এটো এটা গ্ৰুপ হৈ গ'ল এন্ড দেন 1 2 3 4 5 এটো এটা আমাৰ গ্ৰুপ হৈ গ'ল মই মিস্টেক কি কৰিছে এটা 5টা নহয় 4টা হ'ব লাগে ৰাইট 4টা আমাৰ হেক্সাডেচিমেল হয় এইটো 4টা 1 2 3 4 and 1 2 এইটো এটা 4টা next 1 2 3 4 এইটো 4টা 1 2 3 4 next এইটো 4টা and then finally এইটো 4টা আছে তো এটা কেতিয়া এটা এইটো এটা হেক্স হ'ব এইটো এটা হেক্স তো টোটেল 1 2 3 4 5 5টা আমাকে হেক্স ডিজিট লাগে হেতুৱে হদিছে তো হাউ মেনি হেক্স ডিজিট ডাজ ইচ এড্ৰেছ contain তো এই গুটি এড্ৰেছটোত আমাৰ কিমানটা হেক্স ডিজিট সোমাব পাৰে 5টা হেক্স ডিজিটে সোমাব পাৰে ওকে এইটো হৈ গ'ল এই হৈ গ'ল নেক্সট আমি বিট যাও হোৱাট ইজ দি হেক্স এড্ৰেছ ৰেঞ্জ এতিয়া এটো আমাৰ পাৰ্ট হৈ গ'ল এতিয়া এই হেক্সৰ ৰেঞ্জটো কি হ'ব ৰেঞ্জটো একেবাৰে সিম্পল যেহেতু 5টা ডিজিট আছে সবতকৈ লোৱেষ্টটো হ'ব আমাৰ 0 0 0 0 0 5টা ডিজিট ঠিক আছে তাৰ মানে এইটো 0 হৈ গ'ল এই ব্লকটোৰ কাৰণে এটা 0 হৈ গ'ল এইটোৰ কাৰণে এটা 0 এইটোৰ কাৰণে এটা 0 এইটোৰ কাৰণে 0 এইটো হৈ গ'ল আমাৰ সবতকৈ মিনিমাম ভ্যালু মেক্সিমাম কৰলৈকে যাব পাৰে এই গুটিটোত যদি 1 1 1 1 থাকে তেনেহ'লে 1 1 1 টো কি হৈ যায় f হৈ যায় ঠিক তেনেকৈ নেক্সট গ্ৰুপতো গুটি কেইটাতে 1 1 1 আছে হেতু f হৈ যাব তো এনেকৈ আমাৰ কেটা থাকিব 5টা ডিজিট থাকিব আৰু গুটি কেইটাতে f f f থাকিব আৰু এটো হৈ যাব আমাৰ মেক্সিমাম তো তাৰ মানে এই এড্ৰেছটোত আমি একদম মিনিমাম 0 0 0 0 0 পৰা f f f f f একদম ইয়াৰলৈকে মেক্সিমাম যাব পাৰিম হৈ গ'ল আমাৰ সেকেন্ড পাৰ্ট থাৰ্ড ডট সুধিছে হাউ মেনি ডিফাৰেন্ট মেমৰি লোকেশনস ক্যান বি এড্ৰেছড এতিয়া আমি এনেকাকৈ এটোটো এটা ডেটাৰ কাৰণে আমি ৰাখিলো ৰাইট এটা এড্ৰেছ তো এনেকাকৈ টোটেল কিমান থাকিব পাৰে হেতু একেবাৰে সিম্পল হয় যেটো আমি হেক্সাডেচিমেল সিস্টেমত কাম কৰি আছো তো আমি সিম্পলি কম 16 টু দি পাৱাৰ 5 কৰিলে হ'ল 16 টু দি পাৱাৰ 5 হৈ যাব কিমান ক্যালকুলেট যদি কৰো তো এটোৰ ভ্যালু ওলাব 1 মানে 10 লাখ 10 lakhs 48,576 তো ইমানখিনি লোকেশনস अवेलेबल আছে ইমানখিনি মেমৰি এড্ৰেছ আমাৰ अवेलेबल আছে যত আমাৰ ইচ হেক্সাডেচিমেল যাব ঠিক আছে তো এটো যদি f f এনেকাকৈ হয় এনেকাকৈ চাও যদি মিনিমাম চাও 0 0 0 0 0 এই হেক্সটো কত যাব মেমৰি এড্ৰেছ 1ত যাব তাৰমানে এটো এটা এড্ৰেছত যাব
নেক্সট এড্ৰেছ এনেকা ধৰণৰ এটা 20 বিটৰ আৰু এটা এড্ৰেছ আহিব হেতুত কি যাব 0001 আহিব ঠিক তেনেকৈ এনেকা গৈ আমি যেতিয়া 10,48,576 লোকেশনটোত পাই যাও তাতে আমাৰ কোনটো হেক্সাডেসিমেল আহিব 55FFFFF তো আমাৰ now C portion to complete so total কিমান different memory location আছে 10,48,576 locations possible আছে